নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো উদ্বেগজনক খবৰ এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে বিগত 24 ঘণ্টাতে 14 জনকৈ লোকৰ মৃত্যু হৈছে ভূমিস্খলনত আৰু ভূমিস্খলনে এবাৰ ভয়াবহ ৰূপ ধৰিব পাৰে ভূমিস্খলনৰ ফলত কোট কোট সন্ত্ৰাসৰ সৃষ্টি হ'ব 14 জনকৈ লোকৰ মৃত্যুৰ পাছতে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ বজ্ৰপাত ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে 14 জনকৈ লোকে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ ৰূপ লৈছে বতৰে পুনৰবাৰ উল্লেখ কৰিছো বিগত 24 ঘণ্টাত 14 জন লোকৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত এই হুকাবহ ঘটনা সংঘটিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো বিগত 24 ঘণ্টাত এই হুকাবহ ঘটনা সংঘটিত হৈছে ভূমিস্খলনত থিতাতে প্ৰাণ হেৰুৱাইছে 8 জনকৈ লোকে বজ্ৰপাত পৰি নিহত হৈছে মহিলা সহ 5 জন ব্যক্তিৰ আৰু কৃত্ৰিম বানত মৃত্যু হৈছে এজন লোকৰ বিগত 24 ঘণ্টা অতি ভয়াবহভাৱে 14 জন লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে নেপালত সংঘটিত হৈছে এই হুকাবহ ঘটনা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰে মুহূৰ্তত আহি পৰিছে নেপালত অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নেপালৰ লামজুং স্কাক্সি আৰু উখলাডুগাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছো বিগত 24 ঘণ্টাত 14 জন লোকৰ মৃত্যুৰ পাছতে এতিয়া সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বজ্ৰপাত ভূমিস্খলনত 14 জনকৈ লোকৰ মৃত্যু হৈছে আৰু হঠাৎ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ আহি পৰিছে পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত জনাইছো প্ৰকৃতিয়ে কিদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হঠাৎ প্ৰকৃতিয়ে ৰুষ্ট ৰূপ লোৱা পৰিলক্ষিত হৈছে ভয়ংকৰ ভূমিস্খলন বানপানী আৰু ধুমুহা বতাহত বিগত 24 ঘণ্টাত 14 জন লোকৰ মৃত্যু হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো বিগত 24 ঘণ্টাত 14 জন লোকৰ মৃত্যু হৈছে ভয়ংকৰ ভূমিস্খলন বজ্ৰপাতত 14 জন লোকে অকালতে প্ৰাণ হেৰুৱাৰ খবৰ মুহূৰ্তত আহি পৰিছে ভয়ংকৰ ৰূপ লৈছে হঠাৎ প্ৰকৃতিয়ে ভূমিস্খলনত থিতাতে প্ৰাণ হেৰুৱাইছে 8 জনকৈ লোকে শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো বজ্ৰপাত পৰি নিহত হৈছে মহিলা সহ 5 জনকৈ ব্যক্তিৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ভূমিস্খলনত থিতাতেই প্ৰাণ হেৰুৱাইছে 8 জনকৈ লোকে আৰু ভূমিস্খলনৰ ফলত আৱাসিক এলেকাত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি শেহতীয়া দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো বজ্ৰপাত পৰি ভূমিস্খলনত 14 জনকৈ লোকৰ প্ৰাণহানি হৈছে কৃত্ৰিম বানৰে সন্ত্ৰাস চলাইছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আৰু নেপালত এতিয়া অশান্ত জৰ্জৰ পৰিৱেশৰ মাজেৰে দিন অতিবাহিত কৰিছে নেপালৰ জনতাই